প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে গাধৰ ডিঙিত মুকুতাৰ মণি। বহু পুৰণি কথা। কাঞ্চনপুৰ নামেৰে এখন গাঁৱত ধনেশ্বৰ নামেৰে এজন বৰ দুখীয়া মানুহ আছিল। ধনেশ্বৰ এজন খৰিকটীয়া আছিল আৰু ধনেশ্বৰে হাবিৰ খৰি কাটি বিক্ৰী কৰিয়ে তাৰ জীৱন চলিছিল। ধনেশ্বৰৰ হাবিত কটা খৰিবোৰ কঢ়িয়াব পৰাকৈ ধনেশ্বৰৰ এটা গাধ আছিল আৰু ধনেশ্বৰে সেই গাধটোক বৰ মৰম কৰিছিল। এদিনাখনৰ কথা। ধনেশ্বৰে প্ৰতিদিনে হাবিত খৰি বিচাৰিবলৈ যোৱা নিচিনাকৈয়ে সেইদিনাখনো হাবিত গাধটোলৈ খৰি বিচাৰিবলৈ গৈছিল। আৰু সেইদিনাখন ধনেশ্বৰে খৰি কাটি থাকোঁতে হাবিত কিবা এটা জলমলাই থকা দেখিলে। আৰু এনেকৈ হাবিৰ মাজত জলমলাই থকা বস্তুটো দেখি ধনেশ্বৰে সেই বস্তুটোনো কি তাক চাবলৈ ওচৰলৈ গ'ল। আৰু ধনেশ্বৰে ওচৰলৈ গৈ ভালকৈ চাই দেখে যে হাবিৰ মাজত জলমলাই থকা এটা পাথৰ পৰি আছে। আৰু তেতিয়া ধনেশ্বৰে সেই জলমলাই থকা পাথৰটো হাতলৈ তুলি ভাবিছে, এই জলমলাই থকা পাথৰটোনো কি কৰিব পাৰি। এনেকৈ ভাবি থাকোঁতে ধনেশ্বৰৰ তাৰ মৰমৰ গাধটোলৈ মনত পৰিলে। আৰু তেতিয়া ধনেশ্বৰে সেই জলমলাই থকা পাথৰটো এডাল ৰছীতে বান্ধি গাধটোৰ ডিঙিতে পিন্ধালে। আচলতে ধনেশ্বৰে হাবিৰ মাজত পোৱা সেই জলমলাই থকা পাথৰ টুকুৰা আছিল এটুকুৰা হীৰা। বেচেৰা ধনেশ্বৰে কিনো হীৰা কিনো মণি মুকুতা একোকে চিনি নাপায়, এটুকুৰা জলমলাই থকা সাধাৰণ পাথৰ বুলি ভাবি মৰমৰ গাধটোৰ ডিঙিটো ধুনীয়া দেখিবলৈ বুলি গাধটোৰ ডিঙিতে পিন্ধাই থলে। সেই কাঞ্চনপুৰ গাঁৱতে মনেশ্বৰ নামেৰে এজন মণি মুকুতা বেপাৰী আছিল আৰু মনেশ্বৰ এজন বৰ লোভীয়া স্বভাৱৰ মানুহ। আৰু সেইদিনাখন মনেশ্বৰে ৰাস্তাৰে গৈ থাকোঁতে ধনেশ্বৰৰ গাধটোৰ ডিঙিত লাগি থকা হীৰা টুকুৰা দেখিলে। ই দেখিছো বৰ মূৰ্খ দেই, ইমান মূল্যৱান এটুকুৰা হীৰা সি গাধটোৰ ডিঙিত পিন্ধাই থৈছে। অ'ৰা ধনেশ্বৰ, এই গাধটোৰ ডিঙিত লাগি থকা পাথৰ টুকুৰা কেইটকাত দিবি? মই কিনিব বিচাৰিছো। মনেশ্বৰে তেনেকৈ কোৱাত ধনেশ্বৰে মনে মনে ভাবিলে, এটুকুৰা সাধাৰণ পাথৰ, ইয়াৰ বিনিময়ত যদি কিবা এটা পাওঁ কিনো বেয়া কথা। মালিক, মইনো কি কম ইয়াৰ দামৰ কথা। আপুনি যদি ল'বলৈ ইচ্ছা কৰিছেই তেনেহলে দিয়ক 100 টকা এটা, গাধটোৰ ডিঙিটোও মুকলি পাব। আৰু সেই 100 টকাৰে ল'ৰা ছোৱালী কেইটালৈ কিবা এটা লৈ যাওক, সিহঁতেও ভাল পাব। ধনেশ্বৰ, 100 টকা বৰ বেছি হৈছে নহয়, মই ইয়াৰ দাম 50 টকা দিব পাৰিম। নাই নাই মালিক, মোৰ হলে এক কথা, 100 টকাতকৈ এটকা কম হলেও মই দিব নোৱাৰো। দে হ'ব দে ধনেশ্বৰ, না তোৰ হওক না মোৰ হওক, 75 টকাত কথা খাটাং কৰিলো। পাথৰটো পাথৰে, 75 টকা যে পাইছ সেয়াই বহুত। তেনেকৈ কৈ মনেশ্বৰে মনতে ভাবিলে, এইবাৰ নিশ্চয় ধনেশ্বৰে তাৰ মূল্যত সন্তুষ্ট হৈ নিশ্চয় মাত লগাব। কিন্তু ধনেশ্বৰৰ কোনো মাত নাহিল। এনেকৈয়ে মনেশ্বৰে আগলৈ কিছু দূৰ যোৱাৰ পাছলৈ ঘূৰি চাই দেখে যে ধনেশ্বৰ তাৰ পাছত নাই। এই ধনেশ্বৰে মানে এই দামতো সন্তুষ্ট হোৱা নাই। নাই নাই নাই, 100 টকা দিহে ল'ব লাগিব যেন পাইছো। সেইবুলি মনেশ্বৰে ধনেশ্বৰক আকৌ খৰধৰকৈ বিচাৰি গ'ল। আৰু মনেশ্বৰে গৈ দেখে যে ধনেশ্বৰে এজোপা গছৰ তলতে বহি আছে। এই ধনেশ্বৰে দেখোন ইয়াতে বহি আছে। তেতিয়া মনেশ্বৰে ধনেশ্বৰৰ ওচৰলৈ গৈ দেখে যে গাধটোৰ ডিঙিত সেই মূল্যৱান হীৰা টুকুৰা নাই। ধনেশ্বৰ, কি হ'ল? পাথৰ টুকুৰা কি হ'ল? এই গাধটোৰ ডিঙিত থকা পাথৰ টুকুৰা কি হ'ল? বুজিছনে, মই সেই পাথৰৰ টুকুৰাটো 200 টকাত বিক্ৰী কৰিলো। আৰু মোৰ যে কিমান লাভ হ'ল। আৰু মই যদি তোক সেই পাথৰ টুকুৰা বিক্ৰী কৰা হলে মোৰ কিমান ঘাটি হল হয়। ঐ গাধ, তই এই গাধৰ লগত থাকি থাকি তইও গাধ হলি। তই জাননে সেই পাথৰ টুকুৰাৰ মূল্য কিমান? সেই পাথৰ টুকুৰাৰ মূল্য আছিল লাখ টকা, লাখ টকা। আৰু তই সেই মূল্যৱান পাথৰ টুকুৰা 200 টকাত বিক্ৰী কৰি তই বৰ আনন্দ পাইছ। গাধ কৰবাৰ। মই বাৰু গাধয়ে আছিলো, সেইকাৰণে মই ইমান মূল্যৱান এটুকুৰা পাথৰ গাধৰ ডিঙিতে পিন্ধাই ঘূৰি ফুৰিছিলো। কিন্তু মই আপোনাক কি কওঁ, আপুনি যদি গম পাইছিলে সেই টুকুৰা ইমান মূল্যৱান পাথৰ,
তেনেহ'লেনো আপুনি 100 টকা দিবলৈনো কিয় টান পাইছিলে? তেনেহ'লেতো আপুনি মোতকৈও ডাঙৰ গাধ। আৰু মই কওঁ, এই পৃথিৱীত আপোনাতকৈও ডাঙৰ গাধ আৰু কোনো নাই। তাৰ মানে আজি আমি একেলগতে 3টা গাধ লগ খাইছিলো। সেইদিনাখন মনেশ্বৰে তাৰ লোভৰ প্ৰতিফল হাতে হাতে পালে। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে, এটাকৈ লাইক কৰিব, কমেণ্টো কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।